নমস্কাৰ অসমবাসী ৰাইজ। মই আচলতে বহুত দিন ভাবি আছোঁ কিছুমান কথা কম বুলি, আৰু বৰ্তমান যিটো পৰিস্থিতি দেখা পালোঁ আৰু মানে কি যেতিয়াই যি নুখুলোঁ ছ'চিয়েল মিডিয়া হওক বা নিউজতে হওক, যিয়ে নাচাওঁ কিয়, অকল নন্দিনী কাশ্যপ আৰু শ্যামনুল হকৰ কথাই। গতিকে এইটোৰ বিষয়ে মই কিছু কথা ক'ম, গতিকে আপোনালোকে কোনেও গা পাতি নল'ব। আৰু মই মানে কি হিন্দু মুছলিম বা তেনেকুৱা ধৰণৰ সম্প্ৰদায়ক লৈ কিনে এইখিনি কথা ক'ব অহা নাই, জাষ্ট সাধাৰণ মানুহ হিচাপে ক'ব গৈ আছোঁ আপোনালোকৰ ওচৰত। তো গতিকে প্লিজ কোনেও বেয়া মন্তব্য নিদিব আৰু গা পাতি নল'ব। কথাটো হ'ল কি, নন্দিনী কাশ্যপে সিদিনা যি ৰাতি এক্সিডেণ্টটো কৰিলে সেইটো টপিকৰ ওপৰতে ক'বলৈ ওলাইছোঁ। কাৰণ বহুত মানে কি ঘটনা চলি আছে যাতে মানে কি পৃথিৱীত এনেকুৱা ধৰণৰ ঘটনা আৰু ক'তো হোৱাই নাই। আৰু এইখিনিতে আগতে মই শ্যামনুল হকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ভগৱানৰ ওচৰত, আৰু তেওঁলোকৰ পৰিয়ালক ভগৱানে যাতে সাহস দিয়ে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তো অসমবাসী ৰাইজ, এইটো ক'ব ওলাইছোঁ যে নন্দিনী কাশ্যপ আৰু শ্যামনুল হকৰ মাজত কিবা সম্পৰ্ক আছিল নেকি, বা আগৰ পৰাই চিনাকি আছিল নেকি? আমি সকলোৱে জানো তেনেকুৱা ধৰণৰ নহয়, আৰু কোনো চিনাকি নাছিল আৰু একো সম্পৰ্ক নাছিল। গতিকে নন্দিনী কাশ্যপে তাক হত্যা কৰিব লগা কোনো কথা নাছিল, বা মাৰ্ডাৰ কৰিব লগা কোনো কথাই নাছিল। আৰু গতিকে এইটো কথা ক'ব পাৰি যে এইটো কোনো হত্যা বা মাৰ্ডাৰ আমাৰ হিচাপত মানে কি তাই কৰোঁ বুলি কৰা নাই, এইটো এক্সিডেণ্ট হৈ গৈছে ৰাতি। আৰু সিদিনা ৰাতি কমচে কম কিমান 2-3মান বাজিছিলে চাগে, টাইমটো মই ইমান সঠিককৈ মানে কি চোৱা নাই, মানে কি পাহৰিছোঁ অৱশ্যে। কথাটো হ'ল যে তাই এক্সিডেণ্টটো কৰিছে, এক্সিডেণ্টটো কৰি পিনে তাই নৰখিলে, সেই ৰাতি নৰখিলে, ডাইৰেক্ট গুচি গ'ল। সেইটো অৱশ্যে বেয়া কথা হৈছে। যদি দিনত হ'লে এনেকুৱা তাই কৰিলে কিন্তু এইটো মানে কি মাৰাত্মক বেয়া কথা হয়, এইটো মাৰ্ডাৰৰ নিচিনা হোৱা কথা নিচিনা হয়। কিন্তু ৰাতি হ'ল, এইটো কথাত আমি মানিব লাগিব। যদি আপোনালোকৰ ঘৰৰ কোনোবা ছোৱালী বা কোনোবা ভাই ভনী তেনেকুৱা ধৰণৰ যদি নিজৰ হয়, তেতিয়াহ'লে আপোনালোকেও বুজি পালেহেঁতেন যে এনেকুৱা ৰাতি 1 বা 2 বজাত ছোৱালী এজনীয়ে সেই পুৰুষ কেইজন বা কিছুমান বহুত ট্ৰাকৰ ড্ৰাইভাৰৰ লগতে বিভিন্ন ধৰণৰ মানে কি ৰাতিটো পুৰুষ মানুহে ওলায় ন বেছিভাগ। তো গতিকে সিহঁতৰ মানে কি লগত মানে সিহঁতৰ ওচৰত মানে ৰ'ব নোৱাৰিলে, ভয়ে খালে চাগে তাই। তো ৰ'ব নোৰোৱাকৈ তাই ঘৰলৈ গুচি গ'ল, সেইটো কথা মানি লৈছোঁ। তেনেকুৱা ধৰণৰ হয় অৱশ্যে, আৰু মাথাই ইমান কামো নকৰে এক্সিডেণ্ট কৰিলে। কিবা এটা ডাঙৰ ঘটনা হ'লে, কিবা এটা মানে কি যদি অকস্মাত কিবা এটা ঘটি যায় ন, তেতিয়াহ'লে ব্ৰেইনে কাম নকৰে, সেইটো আপোনালোকে বুজি পায় চাগে। আৰু আপোনালোকৰ লগত হয়, এইটো সকলোৰ লগতে হয়। তো গতিকে তাই গুচি গ'ল, সেইটো বেয়া কাম কৰিছে, সেইটো মানি লৈছোঁ। কিন্তু মানে কি অসমত এইটোৱে অকল ডাঙৰ এক্সিডেণ্ট নেকি, বা এইটোৱে অকল এক্সিডেণ্ট নেকি যে প্ৰথম এক্সিডেণ্ট হয় খালি নন্দিনী কাশ্যপ শ্যামনুল হক এয়ে চলি আছে? নিউজ চেনেলবিলাকে মানে কি TRP পাবৰ কাৰণে মানুহবিলাকক পাগল কৰি আছে। য'তেই খুলিলে খালি নিউজ চেনেলত বেলেগ একো নিউজ নাই, কিমান ভাল বেয়া নিউজ আছে সেইবিলাক আপোনালোকে প্ৰদৰ্শন কৰক, দেখুৱাওক, কোনো মতলব নাই সিহঁতৰ। খালি এইবিলাক ধৰ্মৰ নামত মানে কি ৰাজনীতি কৰিব লৈছে। মুছলিম ল'ৰা হয় কাৰণে এনেকুৱা হয়, অসমীয়া হয় কাৰণে এনেকুৱা ধৰণৰ হয়, চবতে মানে ৰাজনীতি। তো গতিকে গাইজ, মই এইটোৱে ক'ব বিচাৰিছোঁ, ইমান ডাঙৰ ঘটনা নহয়, এনেকুৱা ধৰণৰ অসমত লাখ হাজাৰ দিনে ৰাতি হৈয়ে আছে এক্সিডেণ্ট হয়। আৰু যদি নন্দিনী কাশ্যপে হত্যা কৰিছে বা তেনেকুৱা ধৰণৰ ভুল কৰিছে, তেতিয়াহ'লে আইনে নিশ্চয় তেওঁক মানে কি শাস্তি দিব, আৰু শাস্তি পাব লগা যোগ্যৰো হয়। যদি তেওঁ মানে কি যদি ভুল কৰিছে বা কিবা যদি মানে কি হত্যা টাইপৰ নিচিনা কৰিছে, গতিকে নিশ্চয় শাস্তি হ'ব, সেইটো সকলোৱে আমি মানো আৰু আমিও বিচাৰোঁ। আৰু কিন্তু অসমত কিন্তু বিভিন্ন ধৰণৰ টপিক আছে, বিভিন্ন ধৰণৰ কথা আছে, আপোনালোকে পাহৰি গৈছে। এইবিলাকত কিন্তু কোনো মাত মাতিবলৈ কাৰো সময় নাই, আৰু সকলোৱে পাহৰিয়ে গৈছে এইবিলাক কথা। শ্যামনুল হকৰ মৃত্যুৰ অন্যতম কাৰণ হৈছে উন্নত মানৰ চিকিৎসাৰ অভাৱ হোৱাৰ কাৰণে। তেওঁ মানে কি মেডিকেলত হস্পিটেলত গৈছিলে, আৰু বহুত মানে কেইবা ঘণ্টা ধৰি বহুত সময় ধৰি কিনে চিকিৎসাৰ অভাৱ হৈছিলে মানে কি ডক্টৰ নাই বোলে, মানে কি নিউৰলজি বিভাগৰ ডক্টৰ নাই, এনেকুৱা ধৰণৰ অৱস্থা হয়। চাওক কিমান এটা ইমাৰ্জেঞ্চি সময়ত আমাৰ অসমত চিকিৎসাৰ অভাৱ হয়, মানে কি মানুহ মৃত্যুমুখত পৰিব লগা হয়। এইবিলাক ক্ষেত্ৰততো কোনোতো লগা নাই। আপোনালোকে ধৰক না, যে ইমান ডাঙৰ গুৱাহাটীত এনেকুৱা চিকিৎসা বিশ্ববিদ্যালয় থকাৰ পিছতো এনেকুৱা ধৰণৰ যদি এজন ডক্টৰৰ অভাৱ হয়, এইবিলাক ক্ষেত্ৰতহে মাত মাতিব লাগে। আজি এজন মানুহ মৰিলে, এজন ল'ৰা নোহোৱা হৈ গ'ল, এনেকুৱাতো কিমান কিমান হাজাৰ ডেইলি এনেকুৱা ধৰণৰ নোহোৱা হৈ গৈ আছে, এইবিলাকতো আমি কোনো খবৰে নাৰাখোঁ।
অকল চামিউল হকৰ লগতে যে কালি এইটো ঘটনা হৈছে ডক্টৰ নোহোৱাৰ কাৰণে এনেকুৱা ধৰণৰ নোহোৱা হৈ গ'ল ল'ৰাজন, সেনেকুৱাটো বহুত হৈ আছে, বহুত মানুহ হৈছে, আমি খালি খবৰ নলওঁ। এই নোহোৱা হোৱা পৰিয়ালবিলাকহে গম পায়। জন্মনি ৰাভাৰ কথা মই ক'ব ওলাইছোঁ এইখিনি কথাত। জন্মনি ৰাভাৰ কথা এইখিনি এই কাৰণতে ক'ম, সৎ সাহসী ভৱিষ্যতৰ ছোৱালী, অসমৰ ভৱিষ্যতৰ ছোৱালী এজনী নোহোৱা হৈ গ'ল ডিউটিৰ সময়ত, অন ডিউটিৰ সময়ত নোহোৱা হৈ গ'ল। এইটোতো এক্সিডেণ্ট নহয় ন, এইটোতো মাৰ্ডাৰ হয়। কিন্তু আপোনালোকে কিমানখিনি লাগিলে, চৰকাৰৰ ওচৰত কি খুজিলে, কি পালে কওক? তাই একমাত্ৰ ছোৱালী আছিলে ঘৰৰ। তো গতিকে সেই মাতৃজনক সোধক না, সিহঁতৰোতো একে দুখ পাইছে। তো গতিকে বিভিন্ন ধৰণৰ মাত মাতিবলৈ কথা আছে অসমত গাইছ। তো আপোনালোকে ইমানো মানে কি সেই নকৰিব ছোৱালীজনীক লৈ বা সেইটো পৰিয়ালক লৈ লাগি নাথাকিব, ইমানো মানে ডাঙৰ সেই নহয় আৰু। জন্মনিৰ কথা ভাবক এবাৰ, জন্মনিক ন্যায় দিয়ক পাৰিলে আপোনালোকে। তাৰ পাছত মানে কি এই এক্সিডেণ্ট টাইপৰ এনেকুৱা ধৰণৰ ঘটনাক লৈ আহক আপোনালোকে যদি পাৰে। তো গতিকে এইখিনিয়ে ক'ব লৈছোঁ, মই এইখিনিয়ে ক'বলৈ ইচ্ছা কৰিছোঁ। কাৰণ মানে কি য'তেই খুলিলে এইয়ে কথা কওঁ, খালি নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপক অৱশ্যে ময়ো চিনি নাপাওঁ, জনা নাছিলোঁ। কিন্তু এই ভিডিঅ' মানে কি এই ভিডিঅ'বিলাকত দেখা পাইহে গম পালোঁ যে তাই এজনী এক্ট্ৰেছ হয় বা এনেকুৱা ধৰণৰ। কোনো ফিল্মো মই মানে চোৱা নাই তাৰে অৱশ্যে। তো প্ৰথম মই নাম শুনিছোঁ। আৰু গাইজ মানে কি আপোনালোকে কোনো গা পাতি নল'ব প্লিজ। মই মানে কি কাৰো মানে ধৰ্মক লৈ, বিশেষভাৱে মই ধৰ্মক লৈ এইবিলাক কথা ক'বলৈ যোৱাই নাই যে মই এজন অসমীয়া হিচাপে, মই হিন্দু হিচাপে মুছলিমৰ ল'ৰা এজন হয়, গতিকে এনেকুৱা এক্সিডেণ্ট হৈছে মই বেয়া মানে কি এই বিপৰীতে কৈছোঁ, নন্দিনীৰ সপক্ষে কৈছোঁ, এনেকুৱা ধৰণৰ নহয়। গতিকে প্লিজ গা পাতি নল'ব আপোনালোকে। আৰু মই যদি কিবা ভুল কৈছোঁ তেতিয়াহ'লে প্লিজ গাইজ মানে মাফ কৰি দিব মোক আৰু।